আমাৰ আজি দিনটো এটা খুব ভাল দিন, যিহেতু যোৱা বিধানসভা নিৰ্বাচনত 2021 চনত লাহোৱাল বিধানসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আমাৰ লিখন বৰুৱা ডাঙৰীয়া। তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ জিলা সভাপতিকে প্ৰমুখ্যে কৰি ডিব্ৰুগড়ৰ বিভিন্ন বিষয় বাবদ তেখেতে অধিষ্ঠিত হৈ আছিল আৰু সমাজৰ লগত তেখেতে সদায় সমাজ সেৱা কৰি গৈছিল। আৰু সেইজন যুৱ নেতা আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হয় আৰু আমাৰ দলটোৱে কেন্দ্ৰ চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক যি ধৰণে ধাৰাবাহিকতাৰে উন্নয়নৰ ধাৰা গতি আগবঢ়াইছে আৰু ৰমৰীয়া গৰাখহনীয়া 100% সম্পূৰ্ণ হৈছে, 100% ৰমৰীয়া গৰাখহনীয়া সম্পূৰ্ণ হৈছে। আৰু এই গোটেই কথাখিনিক লৈ লিখন বৰুৱা ডাঙৰীয়া আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ আজি আমাৰ দলত যোগদান কৰিব। মই সেয়েহে লিখন বৰুৱা ডাঙৰীয়াক মই মঞ্চৰ কাষলৈ আহিবৰ কাৰণে অনুৰোধ জনালোঁ। জিন্দাবাদ 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 সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, বিনোদ হাজৰিকা জিন্দাবাদ, বিজেপি জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় শ্ৰীৰাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।